বৰ বিশেষ পাবলৈ নাই বুলি চাই এটা মন্তব্য পোষণ কৰি থৈ গৈছিলে আচলতে মাধৱপুৰ কৃষ্ণই ইমান সুন্দৰভাৱে কৈছে ভাগৱত ভাস্কৰ বনিয়া ছাৰকে প্ৰমুখ কৰি তাতো আসনতো ছাৰসকল বহি আছে যে যাৰ হৃদয়ত পুণ্য আছে অসংখ্যাত সিহে পাতে কাণ কৃষ্ণ কথাত হয়নে ছাৰ যাৰ হৃদয়ত পুণ্য আছে তেওঁলোকেহে কলিযুগত কৃষ্ণ নাম শুনিব সেইকাৰণে আমি আপোনালোকে কৃষ্ণ নাম শুনিছে সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু এটা মাধৱপুৰুষে কৈছে তুমি আনন্দ ক'ত কৰিবা তুমি আনন্দ কৰিবলৈ তোমাক এটা ব্যৱস্থা লাগিব নহয় হৰি গুণ গাওঁ ভাই কৰিয়া উৎসৱ গুণতেহে তুষ্ট গুণ লুবুধ মাধৱ এতিয়া কৃষ্ণ গুণ কীৰ্তন কৰি আনন্দ কৰিবলৈ কৈছে সেইকাৰণে ডেকা বন্ধুসকলক আহ্বান কৃষ্ণ ছাৰ আহ্বান জনাইছোঁ বোলে আহা নাচা সকলোকে আহ্বান জনাইছোঁ এই আহা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই হৰি গুণ গাই নাচা বন্ধু হৰি গুণ গাই নাচা হেৰা বন্ধু হৰি গুণ গাই নাচা সময় হৈছে নি বাৰু ভাগৱত পাঠো আছে ছাৰ সময় হৈছে নি আৰু নাম গাম নে গাম কওক সামৰিব হৈছে নেকি নহয় আমাৰ একো কথা নাই বাৰু আমি সিপাৰৰ পৰা আহিছোঁ নে নাম গাম বুলি গাই থাকিম যিমানকণলৈকে বোলে বেলি পৰে মানে কাছে কিবা এটা বুলি কয় নহয় ছাৰ গতিকে আপোনালোকে যি প্ৰেৰণা দিয়ে আপোনালোকে যদি সুবিধা দিয়ে আপোনালোকে যদি আশীষ দিয়ে নাম গাই থাকিম গৰম অত্যন্ত উৎকট হৈছে ঘাম এনেই পানী আৰু ঘাম পানী হৈ গৈছে কিন্তু আপোনালোকৰ মৰম পালে আশীৰ্বাদ পালে নাম গাই থাকিবলৈ মন যায় বোলে টুক টুককৈ পৰে ঘাম নেৰিম যেন হৰি নাম 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 হৰি নামে
হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ টুকুকে ভৰে গানে নিজে হৰি নাম টুকুকে ভৰে গানে নিজে হৰি নাম হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি বল মাজতে যমুনাখন যেন আয়ুষ ৰেখা যমুনাৰ সিটো পাৰে আছে মহাপ্ৰভু কৃষ্ণ এইপাৰে আছে ৰাধা অৰ্থাৎ ভকতে বাৰে বাৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে হে প্ৰভু তোমাৰ অমৃতময় চৰণ পংকজলৈ উঠাই দিয়া এই নামভাগ সকলোকে সাক্ষী কৰি সকলোকে শ্ৰদ্ধা জনাই আমি আগবঢ়াইছোঁ বৃন্দাবনৰ নাম সকলোৱে ভাল পোৱা নাম সকলোৱে মনত থকা নাম জুবিন গাৰ্গৰ দৰে বৈশ্যবৰেণ্য শিল্পীয়ে প্ৰথম গোৱা দিহানাম তেওঁ প্ৰথমটি টোকাৰী গীত সৰ্বকেশতত গাইছিলে NK প্ৰডাকশ্যনত আৰু অসমতে নহয় ভাৰতবৰ্ষত মই এবাৰ 2011 চনত গুজৰাট মে চনত এটা অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ পাইছিলোঁ তেতিয়া গুজৰাটী এজন মানুহে মোক কৈছিলে তুমি এই গীতটো গোৱাচোন যমুনাৰ ঢৌ দেখি আপোনালোক সকলোৱে মনত পৰিব আৰু এই নামেৰে সেই বৰেণ্য শিল্পীজনালৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ